মই এটা কথা বাৰুকৈ মনত পৰিছে। পূৰ্বৰ মুখ্যমন্ত্ৰীজনে সদায় কৈছিল পাহাৰ বৈয়াম বৰাক ব্ৰহ্মপুত্ৰ উজনি নামনি একতা কৰা এজন মুখ্যমন্ত্ৰী আছিল। সেই একেটি দলেৰ এজন মুখ্যমন্ত্ৰী বহু প্ৰতাপী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি আইন শৃংখলাক তেখেতে যিটো অৱনতি ঘটাবলৈ অপচেষ্টা চলাইছে, আমি সঁচাকৈয়ে আমি বৰ্তমান অতিষ্ঠ হৈছো। আৰু তেখেতৰ যি ধৰণে মন্তব্যবোৰ প্ৰদান কৰিছে, এই মন্তব্যত আমি এক হ'ব নোৱাৰো, আমি ঐক্য হ'ব নোৱাৰো। আমি আমাৰ মনত বাৰুকৈ কষ্ট পাওঁ, আমি আঘাত পাওঁ, কাৰণ আমি সেই শংকৰ ৰাজনৰ শংকৰ মাধৱৰ মিলন ভূমিত আমি ঐক্য, আমি এই শান্তিটো আমি কেতিয়াও বিনষ্ট কৰিব নোৱাৰো। আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেতিয়াবা কয় যে মুছলমানক মই অশান্তি কৰিমেই, মুছলমানৰ ওপৰত অত্যাচাৰ কৰিমেই। আপোনাৰ যি ধৰণে তেখেতে মন্তব্য কৰে, এই মন্তব্য আজি উজনি অসমৰ একাংশ আপোনাৰ কিছু জাতীয় সংগঠন, নামধাৰী জাতীয় সংগঠনে তেওঁলোকে সুবিধা লৈ আজি মুছলমানৰ ওপৰত অকথ্য অত্যাচাৰ আৰম্ভ কৰিছে। গতিকে আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দল তেখেতৰ ওপৰত অতিষ্ঠ হৈ নগাঁও জিলাৰ জুৰিয়া আৰক্ষী থানাত আমি এখন এফআইআৰ পত্ৰ দাখিল কৰিবলৈ বাধ্য হৈছো। গতিকে আমি জানো যে হয়তো এই চৰকাৰখন থাকোঁতে তেওঁলোকৰ ওপৰত বিচাৰ হ'বও পাৰে, নহ'বও পাৰে, কিন্তু আমি আশাবাদী যে প্ৰতাপী মুখ্যমন্ত্ৰীজনে যি ধৰণে আমাৰ ওপৰত অত্যাচাৰ চলোৱাৰ এটি তেখেতে প্ৰতিজন ব্যক্তিকে তেখেতে উচতাই দিছে, ইয়াৰ বিপক্ষে কিবা এটা সিদ্ধান্ত হয়তো হ'ব। মই আচলতে এটাই কথাই মই ক'ব বিচাৰিম, মুখ্যমন্ত্ৰীজন ৰাজ্যৰ ৰজা, আৰু ৰজাই প্ৰজাক সৎ আদেশ দিয়াৰ পৰিৱৰ্তে যেতিয়া নেকি ঠগ প্ৰবঞ্চক হোৱাৰ তেখেতে যিটো নেকি আপোনাৰ আদেশ কৰে, এইটো আমি বৰকে লাজ পাইছো। আৰু বেয়াকে আপোনালোকে গম পায়, মুখ্যমন্ত্ৰীজনে ৰিক্সা চালকক 5 টকাৰ ঠাইত 4 টকাকে দিব দিছে। মই আপোনালোকক আজি সংবাদ মাধ্যমৰ সন্মুখত মই প্ৰতিশ্ৰুতি দিছো, যিজন মুখ্যমন্ত্ৰীয়ে মুছলমান মিয়া ৰিক্সা চালকক 5 টকাৰ ঠাইত 4 টকা দিব দিছে, যি তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰি এটকা মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰি দাদাগিৰি কৰিছে, সেই এটকাৰ ক্ষতিপূৰণ আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ৰিক্সা চালকসকলক আমি দিম বুলি প্ৰতিশ্ৰুতি দিছো। কাৰণ এইখন অসমৰ মাজত আমি ঐক্য শান্তিৰ এটি পৰিৱেশ কৰিব বিচাৰিছো, আৰু এই পৰিৱেশ বিনষ্ট কৰা প্ৰথমজন খলনায়ক, প্ৰথমজন দাদাগিৰি কৰা মুখ্যমন্ত্ৰী হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে কেৱল আৰু কেৱল ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ কাৰণে পুনৰবাৰ তেখেতৰ এই মুখ্যমন্ত্ৰীৰ আসনত বহাৰ কাৰণে মুছলমানক হত্যা কৰাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে, এছাৰৰ নামত অত্যাচাৰ কৰিছে। প্ৰতিটো অত্যাচাৰৰ প্ৰতি উত্তৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি দিছো, দি আছো, অনাগত দিনত দি থাকিম। কাৰণ আমি সংখ্যালঘু মুছলমানৰ ওপৰত অত্যাচাৰ হলে সৰ্বপ্ৰথম আমাৰ জান জীৱন দি আমি আমাৰ নিজৰ এই জনগোষ্ঠীটোক ৰক্ষা কৰাৰ কাৰণে আমাৰ দায়িত্বত আমি অটল থাকিম। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হলে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।